ৰ'দ দিছি এই ৰ'দত টেঙা খাবলৈ কি বহুত ইচ্ছা আহিছে টেঙানো আৰু ক'ত বিচাৰি যাম আচাৰকে অলপমান খাওঁ ঐ তোৰ আচাৰখিনিতো চকু হা এইদিনাখন মই পাতি কিনে আচাৰখিনি থৈহে দিছিলোঁ যি দেখিছোঁ তোৰ পৰাই মই আচাৰখিনিও বনাই ৰাখিবা ইমান সখে পাইছোঁ ইমানে যদি সখে লাগছি বনাই বনাই খাবি মোৰ বস্তুত চকু দেখি ফুলটো মোৰে মায়ে বনি থোৱা আচাৰখিনি ধেনো চকু দিবা লাগে নে ময়ো ধানকেইটা মেলি দিছি হয় কিন্তু ধানকেইটা মেলি দিছি মানুহটো যে এটা ৰখি থাকিব লাগিব তাই সেইখিনি কান্দক দিয়া নাই আচাৰ খাওঁতে গালি পালো নহয় ভিতৰতে সেই বুদ্ধিতে সোমাবা গৈছি হ'ব নহয় ধানকেইটা ৰখি এতিয়া মই থাকিব লাগিব দি আছো ধান ৰখে নে নৰখে ময়ো চাই আছো ক'ত দিলটা ধানকেইটা লাই দিওঁতে গাটোহে বেয়া লাগিল অলপ শুনিয়ে লগে মহাৰাণী তই ঘুমেহে আছা ধানকেইটা যে মই মেলি দি থৈছো মই ৰখিলে তই ৰখিব লাগিব গোটেই ৰাইজৰ পাৰা চৰাই আহি যে ধান খাই আছে ঐ তোক মই এটা ঘুমাবা আনিছো হা ঘুমাবা আনিছো তোক মই এই বুদ্ধি কৰি দে ঘুমাবা আহিছো হা তোক পাইছো তোক পাইছে তই ধান ৰখিলে নৰখা হা ধান ৰখিলে নৰখা এই অৱস্থা এইটো দেখে না বুদ্ধি কৰি খাবা বিপদত পড়লো নহয় একেবাৰে আজি লিকাটো নাই ভা 5 মাহ হ'ল আৰু তাৰ এইটো গাত কাজ চলি ৰৈছি কবা নছো আৰু মোৰ নাতিনতকাটো নহয় হবা নৰে কিবা এটাতো ৰহস্য আছে ওলাবা লাগিব এইটো সময়ত নিজৰ গিৰিয়াকে নিজৰ তিৰটোৰ যত্ন লয় আৰু আমাৰেও 5 মাহ এদিতো দেখা দেখি নাইয়ে সেইটোতো বাদে নিজৰ শাহু মায়ো ইমান অত্যাচাৰ কৰে ভাত পানী বনাই দিব চাজি এই ৰ'দত এতিয়া ধান ৰখি থাকিব লগা হৈছে তই এইবিলাক নাটক কাক দেখাই আছা তোৰ মাৰে বেপাৰক এইবিলাক দেখাবি মোক নেথাবি যা তোৰ মাৰে ঘৰত তোৰ মাৰ বেপাৰে লগো নহয় এলপাচিনি ধৰবো তোক চব যোগান নাটক দেখাব আহিছি তাই মই তোৰ এলপাচিন ধৰকে আছো আৰু শুন ধান ৰখি থাকিলে নহয় ভাতো বনাব লাগিব আৰু তই গেছত ভাত নবনাবি জুইত ভাত বনাবি তাই একেবাৰে এনেকুৱা অৱস্থা তাইহে পাইছি আমি কত এই চলি ডাঙৰ কৰিলো ইমান কষ্ট কৰি ধান ৰখি ধান মেলি দি কিমান মানুহৰ ভাত বনাই তাই একেবাৰে দুটা মানুহৰ ভাত বনাওঁতে তাই একে ইমানেই থবা আহিছিল ভালে ভালে ভাত বনাবি বুলি কৈছো ভাতকেইটা বনোৱা হ'ল দে পানীখিনি আন দিয়া ভাতকেইটাও দিয়া পাৰিম বেলাও গেল ধানকেইটা সামিব পৰে হ'ল কি হ'ল অলপ পিছত থাক এওঁ কোন হাতত ধৰি আছে যি ঐ কি দেখা নাই মই বিয়া পাতিলো হেৰি ইমান দিনৰ মূৰত আহিছে এইবিলাক ধেমালি কৰি ৰাখি দিছো আৰু চব হাতৰ পে এৰি দিছো ঐ তই ইমান ওপৰত নাচবি যিমানৰ মানুহ কিমানত থাক ভিখাৰী যা নাচাই কিয় তাৰ কেনে অৱস্থা হৈছে মই সপোনে দেখি আছো নেকি নাই নাই মাক কবা লাগব ও মা 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 ও
মা মা আমাৰ এৱাইছে নহয় আৰু এটা কইনাও লৈ আহিছে বিয়া পাতিলা বোলে আছো বিয়া পাতিছে নেকি বা নতুন বাড়ি ইমান গৰম তোমালোকৰ ঘৰ এচি নাই নেকি আমাৰ ঘৰত এচি নাই অ গুৱাহাটীতে ভাল আছিল সোনকালে কিবা এটা কৰা ইমান গৰমত মই থাকিব নোৱাৰো দেই হ'ব হ'ব কৰিম তুমি দেখোন মোৰ কথা সকলো জানাই তুমি পাপাক ক'বা না অকণমান পইচা দিয়াৰ কথা হ'ব দিয়া মোৰ বোলে নতুন বাড়ি আনছা বাবা ভালে হৈছিলে চাও আয়ো দেখি ইমান মৰম লগা হয় নেকি অলপ ভালকে ব্যৱহাৰ কৰিবি ইয়া খবৰে তো চিন্তা কৰিব নালাগে যদি বহুত ধনী ঘৰ ৰাখিম দে মোৰ হাতৰ মুঠি পইচাহে গৰম লাগছে কি মই বিচি দিম আই আৰু বৰে দুটো কাপোৰ দিবা লাগে ভাল চাই তুই বাকচৰ পৰা দিবা লাগিব ৰ মৰমৰে পিঠা হাঁহি এসপৰা বিষাদৰে জীয়া ছবি হে মা হে দেউতা তহঁতে মোক কি ঘৰত বিয়া দিছিলি আজি আৰু আগু এটা কিনি আনিছি মই এতিয়া সতিনী ভাত খাব লাগিব ইমান কষ্ট দিছি আজি যদি তহঁত জীয়াই থাকিলি হয় মই ঘৰক লেগিয়ে গুচি গলো হয় কিন্তু এতিয়া মই ঘৰত যাম কি বুলি দাদাহঁতেতো ঘৰত গেলিতো খেদি দিব মোৰ এতিয়া এনেকুৱা এটা অৱস্থা মই এতিয়া ক'ত যাম কি কৰিম মোৰতো বাদেই দিছো মোৰে লগত থকা পোনাটোৰ কি হ'ব আয়ো মোৰ বোৱাৰীটো ইমান মৰম লগা আছে চাও চুমা এটা খাওঁ ইমান মৰম লগা হৈছে আয়ো অ মা মই চাদৰ মেখেলা পিন্ধিব বৰ টান পাইছো মই ইমান গৰমত এমুখা পিন্ধি থাকিব নোৱাৰো দেই তুমি চাদৰ মেখেলা পিন্ধিবা নালাগে দে তুমি ইমান হাফ পেণ্ট পিন্ধিলেও একো নহয় তোমাৰ যি মন যায় তাকে পিন্ধিবি হ'বনে হ'ব মা হ'ব দিয়া তোমাৰ যি মন যায় তাকে পিন্ধিবা মা হা ইমান দিনৰ মূৰত গাঁওখনত আহিছে এবাৰ গাঁওখন ফুৰি আহোঁ দে যা মনত আছে নহয় তোমাৰ কি কৈছিলো আছে জান তুমি থাকিবা হা মাৰ লগত থাকিবা আকৌ ভৰি ধুবা থাকো নহয় হেৱালি সৰু বোৱাৰীক ভৰিখন ধুৱাই দিছোন উঠিয়া কি কৰি মৰি আছা কষ্ট হব নহয় ইয়াতে হব এই থৈ দিব তুমি চিন্তা কৰিব নালাগে হালকা ধুৱাই দিবি কি মাকামাকি কৰি আছা অ মা ভৰিও ধুই দিব লাগিব তেতিয়াৰ পৰা কি মই গান গাই আছিলো নেকি হা ভৰি ধুৱা মৰমৰে পিঠা হাঁহি এসপৰা হালকা ধুই দে কিয় পিহি পিহি তুমি নিচিনা খখৰে ধৰা ভৰি নহয় দে ধুনীয়া একদম দেখা নাই তই চকু গিটাই দি অ মা চিন্ময়ে দেখোন কৈছিলে এক ডিভোৰ্চ দিম বুলি কেতিয়া ডিভোৰ্চ দিব এনেকৈ হ'লে মই থাকিব নোৱাৰো দেই মোৰতো ঘৰৰ কথা আছে
ইয়ে তুমি চিন্তা কৰবা নালগে দে ডিভৰ্চ সেইবিলাক মাথায়ে মাৰবা নাগে এই মই ইতিয়া বাহিৰ কৰি দিবা পাৰিম তুমি চিন্তাই কৰবা নালগে তুমি মাত্ৰ ভালকে থাক পা মই বিয়া হৈছো মই এখন ঘৰ এৰি যাব অহা নাই যেতিয়া কি নমৰো এখন ঘৰতে থাকিম ঐ এখন মোৰ ঘৰ এখন ঘৰত মোৰ মতে চলি তোৰ মতে নহয় গম পাইছা মই যি কৰো যি কম তাকে কৰবা লাগে কথাতে যা এতিয়া উঠি যা কি মোক চাই আছা যা কি হ'ল মোৰ জীৱনটো হে প্ৰভু তুমি মোৰ এয়া কিহৰ পৰীক্ষা লৈছা মই নাজানো মোৰ এই পোনাটোই দেউতাকৰ পৰিচয় নাপাবই নেকি প্ৰভু মোক যদি এই ঘৰৰ পৰা উলিয়াই দিয়ে মই যাম ক'ত থাকিম ক'ত তুমি মোক চকু মেলি চোৱা প্ৰভু মই আৰু নোৱাৰিছোঁ